ওদালগুৰি জিলাৰ টংলাত ভয়ংকৰ ঘটনা দুজন যুৱকে লুটি লৈ গ'ল 4 লাখৰ সোণ ওদালগুৰি জিলাৰ টংলা নগৰৰ হাস্পতাল ৰোডত আজি পুৱা এক ভয়ংকৰ লুণ্ঠনৰ ঘটনা সংঘটিত হয় পুৱা প্ৰায় 10 বজাত দুই বাইক আৰোহী যুৱকে সোণ পৰিষ্কাৰ কৰাৰ চলেৰে জাহিদ হুছেইনৰ বাসগৃহত প্ৰৱেশ কৰি প্ৰায় 4 লাখ টকাৰ সোণৰ অলংকাৰ লুটি লৈ যায় ভুক্তভোগী পৰিয়ালৰ ভাষ্য অনুসৰি যুৱক দুজনে প্ৰথমে সোণ পৰিষ্কাৰ কৰাৰ কথা কৈ জাহিদ হুছেইনৰ ঘৰত প্ৰৱেশ কৰে ভিতৰলৈ সোমাই সুযোগ বুজি যুৱক দুজনে ঘৰৰ পৰা প্ৰায় 4 লাখ টকাৰ মূল্যৰ সোণ লুটি নিয়ে এই ঘটনাৰ পাছতে অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ইতিমধ্যে ভুক্তভোগী পৰিয়ালে টংলা আৰক্ষী ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে এই ঘটনাই টংলা অঞ্চলৰ সুৰক্ষা ব্যৱস্থাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে অভিযুক্ত গ্ৰেফতাৰৰ বাবে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে মানুহ দুটা মানুহ আছিল ফাৰ্ষ্টে এটা আহিছিল মানুহটো আহি পেলাই আমাক সোণাৰ ৰূপা চাফা কৰা বস্তু মানে কেমিকেল দিব আৰু সেই হিচাপত আহি সিহঁতে এটা পিতলৰ বাতি চাফা কৰা দেখালা দেখাই ৰূপা চাফা কৰা এটা কিবা সৰু বগা পাথৰ নিচিনা দেখালা দেখাই পেলাই সেইটো ধুই আমাক ভয় ল'লে পানীৰ পৰা তাৰপিছত সেইটো ৰূপা চাফা কৰি দেখালা আমাক দেখাওঁতে আকৌ সোণা চাফা কৰা এটা ৰঙা কেমিকেলৰ নিচিনা আৰু সেইটো এটা বাতিত ল'ব দিছিল ল'লি মানে ঠাণ্ডা পৰে হাতটো সেইটো সিহঁতে চাবা দিছে বেলেগ কেতিয়াবা পদৰ কাইলৈ ল'ব দিছে সেই হিচাপত সিহঁতে সোণা আনি ৰূপা আগে দিলোঁ আঙঠিটো দিওঁতে সিহঁতে কৈছে আৰু আছে যদি দিয়ক আপুনি সোণা চাফা হৈ যাব মই চাফা কৰা সোণা আছে আমাৰ চাফা নালাগে সিহঁতে কৈছে নাই আপোনাৰ সোণাটো অলপ বেছি উজ্জ্বল হ'ব সেই বুলি মই সোণাৰ কাণৰ আঙঠিগিলা আনি পেলাই দিলোঁ সিহঁতে চাফা কৰি আব্বাৰ হাতত দিছে দিয়াৰ পিছত সিহঁতে কেতিয়া নিলে হালধি গুচি টিফিন বাতি গুচি মই আনি দিছোঁ দিওঁতে হালধিত কেতিয়া সিহঁতে দিলে সেইটো গমেই নাপালোঁ সোণা লৈ গুচি গ'ল 2 মিনিট বহাবও দিছে আকৌ যাওঁ বুলি কৈ গুচি গ'ল আকৌ মই আহি চাওঁ যে এটা বস্তুটো বাক্সটো টিফিনটো খুলছোঁ খোলাৰ পিছত এতিয়া নাই শুনা বিচাৰোতে শুনা নাই মানুহ বিচাৰি ফুৰিছোঁ আৰু সোণাৰ বাটে কিমান মানৰ আছিল এনে পইচা 3 লাখ 4 লাখ টকাৰ গহনা আছিলে আৰু সিহঁতে লৈ কি আহিছিল বাহন আপাচি বাইক লৈ আহিছিল আপাচি নাম্বাৰ মনত আছে নেকি আমি দেখা নাই সেই নাম্বাৰটো মনত থাকিলে সিহঁতে বগা চাৰ্ট পিন্ধি আছিল দুটা আৰু এটা নীলা পেণ্ট এটা কলা পেণ্ট পিন্ধি আছে আৰু এটা ক্ষীণকে এটা ফাকতকে অলপ দাঢ়ি আছে দুটা কলা 22 বয়স হ'ব 20-22-25 এনেকুৱা হ'ব সেনেকুৱা বয়সৰ চলি আৰু সিহঁতে এনে ক'ৰ পৰা অহা বুলি কৈছিল আপোনালোকক মংগলদৈৰ পৰা আৰু কিবা কৈছিল নেকি নাম সিহঁতৰ নাম কিবা হিন্দু নামৰ কিবা এটা কাষ্ট সিহঁতে বিহাৰৰ মানুহ বুলি কৈছে কঠিয়াৰ ডিষ্ট্ৰিক্টৰ মানুহ বুলি কৈছে আৰু আপোনালোক এনে কিবা কিবি সুধিছিল নেকি ধৰ নাই এনে বেলেগ একো সোধা হোৱা নাই সিহঁতে কৈছে আমিয়ে লৈ আহিম পিছত আমাৰ নাম লৈছে আব্বাৰ নামটো লিখি দিছে আব্বাৰ কাগজ এখনত সিহঁতে লিখবা দিওঁতে আমাৰ আম্মাই কৈছে নম্বৰটো দি কৈছে আমাক নম্বৰ আপোনাৰ আমি আহিমে নম্বৰ নালাগে কিবা পদক কোম্পানী থাকে আৰু বাচন চাচন চাফা কৰা কিবা চাফা কৰা আৰু যে বস্তুখিনি লৈ গ'ল আপোনালোকে কেনেকে মানে গম নাপালে না কিবা আপোনালোকক কৰি দিছিল গমেই নাপালো আমি বস্তুখিনি কেতিয়া সিহঁতে হালধি পানী দিলে সেইটো গমেই নাপালো হালধিত দি দিলে হালধি দিয়াৰ পাছত সোণাখিনি ক'ত গেল ক'ত নেগেল কেনেকে কি হ'ল এইটো গমেই নাপায় মানে বস্তুখিনি আপোনালোকে সিহঁতক দিয়াৰ পাছত আপোনালোকে একো পাত্তা নাপালে আৰু নাই নাপালো সিহঁতে কেতিয়া হালধিত দিলা নেকি পকেটত ভৰালে সেইটো আমি গম নাপালো বেগ লৈছিল সিহঁতৰ লগত এটা সৰু বেগ আছে সিহঁতৰ কান্ধত আৰু বেলেগটো একো নাছিল ধৰ বেলেগ একো নাছিল আৰু কিবা কিবি সিহঁতৰ টেমা পাউডাৰ সেইগিলা আছিল আৰু অস্ত্ৰ একো নাছিল বাৰু সেইগিলা আমি দেখা পোৱা নাই কিবা আছিল যদি